Hello my dear students, আজিৰ এই ভিডিঅ'টোত সংখ্যা প্ৰণালী ক্লাছ 9 এক্সাৰসাইজ 1.5 1.5 ৰ 5 নম্বৰটো চোৱাত কি দিয়া আছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 5 আৰু 6 অলৰেডি কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 এইকেইটা সমাধান কৰি দিছো তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা আজি আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 5 ত So 5 or question number 1 ত কি দিয়া আছে 1/√7 এটো কি কৰিব লাগে হৰ বিলাক পৰিমেয় কৰিব লাগে সো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত প্ৰায় আহে সো নম্বৰ 1 ত কি দিয়া আছে 1/√7 ইয়াৰ হৰ পৰিমেয় কৰিব লাগে ইয়াৰ মানে হল লবৰ মান কিমান দিয়া আছে 1 আৰু হৰৰ মান কিমান দিয়া আছে √7 ওকে গতিকে হৰত √7 7 টো কি হয় অপৰিমেয় সংখ্যা হয় এটো কি কৰিব লাগে পৰিমেয়কৰণ কৰিব লাগে অৰ্থাৎ √7 টো অপৰিমেয় সংখ্যা ইয়াক আমি পৰিমেয় সংখ্যালৈ কি কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে এটো কি কৰিব লাগিব সোৱা তলত যে √7 দিয়া আছে যেটো দিয়া আছে আৰু হেই √7 আৰু একবাৰ আমি কি কৰিম পূৰণ কৰিম বুজি পাইছা অৰ্থাৎ √5 দিয়া থাকিলে √5 এৰ পূৰণ কৰিম যেটো দিয়া থাকিব হেইটো আমি পূৰণ কৰিম আৰু হেই সংখ্যাটো কি কৰিম ওপৰৰ যেটো সংখ্যাটা আছে হেয়াৰ লগতে কি কৰিব লাগিব পূৰণ কৰিব লাগিব নহলে ভ্যালুটো ঠিক না থাকিব ভ্যালুটো ঠিক ৰাখাৰ কাৰণে কি কৰিব লাগিব ওপৰত আৰু তলত লব আৰু হৰ দুই পক্ষতে সেম নম্বৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়াহে এই ভ্যালুটো সেম থাকিব এতিয়া সো √7 সেম থাকিল যদি ক্যান্সেল কৰা আগতে পাম ওকে বুজি পাইছা এনেকৈ তুমি হৰ পৰিৱৰ্তন কৰিব লাগিব এতিয়া সো √7 পূৰণ কৰিলে কি হয় 7 হয় কাৰণ √7 স্কয়াৰ দুইবাৰ স্কয়াৰ ৰুট ক্যান্সেল কৰি বাকি থাকিব কি 7 ওকে আৰু 1 * √7 একৰ লগত √7 পূৰণ কৰিলে কিমান আহিব আমাৰ √7 আহিব এতিয়া মন দিয়া তলত কিমান আহিল 7 আহিল ইয়াতে √7 নাই গতিকে 7 টো কি পৰিমেয় সংখ্যা অৰ্থাৎ হৰটো কি হল পৰিমেয়কৰণ হৈ গল অৰ্থাৎ অপৰিমেয় সংখ্যা আছিল ইয়াতে পৰিমেয় সংখ্যা হৈ গল গতিকে এইটোই হল আমাৰ आंसर ওকে এনেকৈ তোমালোকে কৰিব লাগিব 2 নম্বৰটো সো কি দিয়া আছে 2 নম্বৰটো ইম্পৰ্টেন্ট হয় 1/√7 - √6 এটো কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে সোয়া নম্বৰ 2 ওপৰত দিয়া আছে 1 আৰু তলত দিয়া আছে √7 - √6 এটো কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে কাৰণ তলত √7 √6 দুয়োটা কি হয় অপৰিমেয় সংখ্যা হয় তেনেহলে সোয়া কি কৰিব লাগিব √7 - √6 এই সংখ্যাটো যে দিয়া আছে ইয়াৰ সংযোগমিটো লব লাগিব সংযোগমি মানে ইয়াতে মাইনাস আছে তেনেহলে কি হ'ব প্লাস হ'ব আৰু প্লাস থাকিলে কি হ'ব মাইনাস হ'ব জাস্ট উল্টা অপোজিটটো লব লাগিব গতিকে √7 - √6 ৰ যেটো সংযোগমি হেইটো হ'ব √7 + √6 ওকে বুজি পাইছা এখানি অৰ্থাৎ মাইনাস আছে ইয়াতে কি লব লাগিব প্লাস লব আৰু বাকি সংখ্যাবিলাক সেম থাকিব জাস্ট খালি চিনৰ পৰিৱৰ্তন কৰিলে হৈ যাব এতিয়া যেহেতু তলত √7 + √6 এর সংযোগমিটো পূৰণ কৰিলো সেই সংযোগমিটো কি কৰিব লাগিব লবৰ লগতো পূৰণ কৰিব লাগিব বুজি পাইছা 1 * কিমান আহিব আমাৰ √7 + √6 এইটো পূৰণ কৰিব লাগিব এইটো পূৰণ কৰা না যাব ইয়াৰ সংযোগমি যেটো সংযোগমিটো পূৰণ কৰিছো সেই সংযোগমিটো ওপৰতো কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে বুজি পাইছা এখানি এতিয়া সোয়া √7 - √6 √7 + √6 অর্থাৎ a - b a + b এটো a বুলি যদি ধৰি লও এটো b বুলি যদি ধৰি লও এটো a এটো b গতিকে তেনেহলে a - b আৰু a + b সূত্ৰটো কি আছিল স্কয়ার - b স্কয়ার অলরেডি এটো আমি আলোচনা কৰিছো ওকে সো স্কয়ার a মানে কি 7 √7 তাত কি দিব লাগিব স্কয়ার দিব লাগিব মাইনাস b স্কয়ার b মানে কি √6 কি দিব লাগিব স্কয়ার দিব লাগিব ওকে আৰু পুরো একৰ লগত এইখিনি পূৰণ কৰিলে হেটো থাকিব √7 + √6 এটো এজ ইট ইজ থাকিব ওকে এতিয়া সোয়া √7 স্কয়ার করলে কি 7 আহিব আর √6 স্কয়ার করলে কি 6 আহিব কারণ স্কয়ার রুট ক্যান্সেল 7 - 6 উপরত সেম থাকিব √7 + √6 ওকে এতিয়া সোয়া 7 - 6 কিমান আহে 7 ৰ পৰা 6 মাইনাস কৰিলে 1 আহিব
ওপৰত সেম থাকিব √7 প্লাস √6 এতিয়া √7 প্লাস √6 1 ডিভাইড কৰিলে কিমান আহিব এইটোই থাকিব আমাৰ √7 প্লাস √6 গতিকে এইটো হল আমাৰ आंसर পৰীক্ষাটো এইখিনিলৈকে ৰাখিব পাৰা অৰ্থাৎ হৰ কি 1 আহিছে এইটো পৰিমেয় সংখ্যা হয় বা এইটো ৰাখিলে হৈ যাব গতিকে এইটো হল আমাৰ आंसर এতিয়া চোৱা क्वेश्चन नंबर 3 1/√5 প্লাস √2 এইটো পৰিমেয়কৰণ কৰিব লাগে আগৰ নিচিনাকৈ কৰিম চোৱা √5 প্লাস √2 ইয়াৰ সংযোগবিটো ল'ব লাগিব √5 মাইনাস √2 ওকে বুজি পাইছা ইয়াতে প্লাস আছে মাইনাস লম অৰ্থাৎ ইয়াৰ সংযোগবিটো ল'ব লাগিব সংযোগমি সংখ্যাটো ল'ব লাগিব গতিকে লবটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 1 * √5 মাইনাস √2 ওকে বুজি পাইছা ইয়াতে যেটো লম ওপৰতো একে সংখ্যাটো কি ল'ব লাগিব বহাব লাগিব ওকে সো a + b a - b আগৰ নিচিনা হৈ গল a + b a - b স্কয়ার - b স্কয়ার অৰ্থাৎ √5 স্কয়ার মাইনাস √2 স্কয়ার দিব লাগিব ওকে হৈ গল ফৰ্মুলাত পাতি ললো এতিয়া একৰ লগত যদি পূৰণ কৰা হয় কিমান থাকিব √5 মাইনাস √2 এটা সেম থাকিব ওকে এতিয়া সোৱা তলত √5 স্কয়ার কৰিলে কিমান আহে 5 আহে আৰু √2 স্কয়ার কৰিলে কিমান আহে 2 আহে ওকে আৰু ওপৰত কিমান থাকিব √5 মাইনাস √2 এতিয়া সোৱা 5 পৰা 2 বাদ দিলে কিমান থাকিব 3 ওপৰত √5 মাইনাস √2 গতিকে এইটো হল আমাৰ आंसर क्वेश्चन नंबर 4 1/√7 minus 2 so question number 4 কি দি আছে 1/√7 minus 2 এক কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে সোৱা তেনেহলে আগৰ নিচিনাকৈ সমাধান কৰিম √7 minus 2 ইয়াৰ সংযোগমিটো কি হ'ব √7 plus 2 ওকে ইয়াতে মাইনাস আছিল গতিকে প্লাস ল'ব লাগে আৰু এইটোই ওপৰত কি কৰিব লাগিব 1 ৰ লগত √7 minus 2 সংযোগমিটো প্লাস এটো লোৱা হৈছিল পূৰণ কৰিব লাগিব ওকে এতিয়া তলত সোৱা তলত এটা ফৰ্মুলাই প্ৰতিবাৰে আহিব a - b a + b অৰ্থাৎ a স্কয়ার a মানে কি √7 স্কয়ার মাইনাস b স্কয়ার ওকে স্কয়ার মাইনাস b স্কয়ার ওপৰত 1 ৰ লগত √7 + 2 পূৰণ কৰিলে হেইটোই থাকিব ওকে এতিয়া সোৱা √7 স্কয়ার কৰিলে কিমান আহিব 7 আৰু 2 ৰ স্কয়ার কিমান আহে 4 কাৰণ ইয়াতে √, নাই সোৱা 2 ৰ স্কয়ার কৰিলে কিমান আহিব 4 আহিব ইয়াতে √, আছে এই কাৰণে ইয়াতে 7 ই থাকিব আৰু ওপৰত কিমান থাকিব √7 + 2 as it is থাকিব ওকে 7 - 4 7 পৰা 4 বাদ দিলে কিমান 3 ওপৰত √7 + 2 গতিকে এটি হল আমাৰ आंसर क्वेश्चन नंबर 5 क्वेश्चन नंबर 5 ত কি দি আছে 13/√5 একেবাৰে ইজি क्वेश्चन नंबर 5 13 আৰু তলত কিমান দি আছে √5 এটা কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে সোৱা 13 তলত কিমান আছে √5 তেনেহলে আৰু এটা √5 কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু হেইটো কি কৰিব লাগিব ওপৰতো পূৰণ কৰিব লাগিব ওকে √5 পূৰণ কৰিলে কিমান আহিব 5 আৰু 13 ৰ লগত √5 পূৰণ কৰিলে হেইটো থাকে অৰ্থাৎ 13√5 এইটো হল আমাৰ आंसर क्वेश्चन नंबर 6 क्वेश्चन नंबर 6 ত দি আছে সোৱা 6 + √5 6 - √5 6 plus √5 6 minus √5 এটো দি আছে তেনেহলে সোৱা 6 minus √5 ইয়াৰ সংযোগমিটো কি হ'ব 6 plus √5 হ'ব ওকে মাইনাস আছে গতি ইয়াতে কি হ'ব প্লাস হ'ব আৰু ওপৰত কিমান দি আছে 6 plus √5 দিয়া আছে তেনেহলে এটো আকৌ ওপৰত পূৰণ কৰিব লাগিব
6 প্লাস ৰুট অভাৰ 5 আগৰ নিচিনাকৈ আগত 1 আছিল কিন্তু ইয়াতে তো 1 নাই গতি ইয়াৰ লগতে এইটো পূৰণ কৰিব লাগিব গতিকে চোৱা স্কয়াৰ মাইনাস বি স্কয়াৰ আগৰ নিচিনাকৈ স্কয়াৰ মাইনাস বি স্কয়াৰ 6 স্কয়াৰ মাইনাস ৰুট অভাৰ 5 স্কয়াৰ ওকে এতে ওপৰত চোৱা ওপৰত অলপমান জটিল আহি গল প্ৰবলেম নাই একেবাৰে সহজ 6 প্লাস ৰুট অভাৰ 5 6 প্লাস ৰুট অভাৰ 5 অৰ্থাৎ এটা ভ্যালু 6 প্লাস এটা সংখ্যাকে দুবাৰ আহিছে একেটা মানে স্কয়াৰ কৰিব লাগিব গতে 6 প্লাস ৰুট অভাৰ 5 কি কৰিম আমি ইয়াতে স্কয়াৰ কৰিম এই লাইনটো নিলিখি তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰা কাৰণ 6 মাইনাস 5 গতিকে ৰুট অভাৰ ইয়াৰ সংযোগ প্লাস ওপৰতো প্লাস গতিকে দুবাৰ আহি গল স্কয়াৰ এনেকৈ লিখি লব পাৰা বা তুমি শৰ্টকাটতো কৰিব পাৰা ওকে এতিয়া চোৱা 6 স্কয়াৰ কিমান আহে 36 আহিব মাইনাস ৰুট অভাৰ 5 স্কয়াৰ কিমান আহিব 5 আহিব ওকে স্কয়াৰ ৰুট কেনসেল বাকি থাকিল 5 এতে ওপৰত চোৱা 6 প্লাস ৰুট অভাৰ 5 অৰ্থাৎ a প্লাস b হোল স্কয়াৰ ৰূপত আছে এর মান 6 b এর মান ৰুট অভাৰ 5 a প্লাস b হোল স্কয়াৰ তোমালোকে জানা a প্লাস b হোল স্কয়াৰ সূত্ৰটো কি আছিল স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এটা ইজি স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এটো আছিল গতে এই ফর্মুলা পাতি দিয়া এর মান কিমান 6 গতে স্কয়ার প্লাস 2 ইনটু a এর মান কিমান 6 ইনটু b এর মান কিমান ৰুট অভাৰ 5 প্লাস b স্কয়ার b এর মান কিমান ৰুট অভাৰ 5 কিন্তু b কি আছে স্কয়ার আছে সেই কাৰণে কি দিব লাগিব স্কয়ার দিব লাগিব ওকে বুজি পাইছা এতিয়া চোৱা 36 minus 5 36 এর পৰা 5 বাদ দিলে কিমান আহিব আমাৰ 31 আৰু 6 এর স্কয়ার করলে কিমান আহিব 36 প্লাস 2 এর লগত 6 পূৰণ কৰা 12 12 ইনটু ৰুট অভাৰ 5 12 লগত 5 পূৰণ কৰা নাযাব এনেকৈ 12 পূৰণ 5 60 এনেকৈ তুমি দিব নোৱাৰা কাৰণ ইয়াতে ৰুট অভাৰ আছে এইবিলাকত ৰুট অভাৰ নাই গতে এটো ৰুট অভাৰ বাহিৰত এনেকৈ ৰাখিব লাগিব ওকে প্লাস ৰুট অভাৰ 5 স্কয়াৰ করলে কিমান আহিব আমাৰ 5 আহিব বুজি পাইছা এতিয়া চোৱা 31 36 আৰু 5 যোগ কৰিব পাৰিম কাৰণ এই দুটা ৰুট অভাৰ নাই ইয়াৰ লগত যোগ কৰা নাযাব এই দুটা আমি যোগ কৰিব লাগিব 36 প্লাস 5 কিমান আহিব আমাৰ 41 প্লাস 12 ৰুট অভাৰ 5 এটো এনেকৈ থাকিব গতিকে এইটো হল আমাৰ आंसर ओके क्वेश्चन नंबर 7 চোৱা 5 প্লাস ৰুট অভাৰ 3 আৰু 3 প্লাস ৰুট অভাৰ 6 আৰু क्वेश्चन नंबर 8 আৰু क्वेश्चन नंबर 9 এই তিনিটা क्वेश्चन আমি नेक्स्ट ভিডিওত সমাধান কৰিম আৰু তাৰ পিছত আমি क्वेश्चन नंबर 6 সমাধান কৰিম